চাওক আজি CIDৰ IGP সংযুক্তা পৰাশৰে বিয়লিৰ ভাগত সুনীল গগৈ ঘৰত উপস্থিত হৈছিল আৰু তেখেতে সুনীল গগৈ পত্নীৰ সাক্ষ্য গ্ৰহণ কৰিছিল ঘৰতে আৰু তাতে তেওঁ আহ্বান জনাইছিল যে আপুনি এই বগা সাজযোৰ কিয় পৰিধান কৰি আছে সুনীল গগৈ জীৱিত অৱস্থাত আছে গতিকে আপুনি এইযোৰ পৰিধান কৰিব নালাগে আনকি হিৰত সেন্দুৰ ল'ব লাগে বুলিও এটা কথা তেখেতে উল্লেখ কৰিছে বুলি কৈছে এতিয়া কথাটো হ'ল যে এই ঘটনাটো হোৱাৰ আজি এমাহ 10 দিন হ'ল গতিকে এমাহ 10 দিনত সেই জাহাংগীৰৰ চিহ্নমুণ্ড ক'ত গ'ল সেই কথা সম্ভেদ দিয়াত ব্যৰ্থ হৈ আছে অসম আৰক্ষী CID কথা ক'লো অসম আৰক্ষীৰ কথা কৈছোঁ তেওঁলোক ব্যৰ্থ হৈ আছে আৰু ইয়াৰ বিপৰীতে সুনীল গগৈ কলৈ গ'ল তাৰো কোনো ধৰণৰ সম্ভেদ দিব পৰা নাই যেতিয়া সুনীল গগৈ পত্নীয়ে সংযুক্তা পৰাশৰক কৈছিল যে আপোনালোকে কৈছিল এইটো মৃতদেহ সুনীল গগৈ বুলি আমাক সমজাই দিয়া হৈছিল গতিকে আমি সৎকাৰ কৰিলোঁ তাৰপাছত আমি আনুষ্ঠানিকতা ৰক্ষা কৰাৰ পাছতে আমি এনেধৰণে সাজ পৰিধান কৰিব লগা হৈছে তেতিয়া কৈছে যে পিছততো DNA ৰিপৰ্ট আহিছে DNA ৰিপৰ্ট মতে জাহাংগীৰৰ মৃতদেহ হয় গতিকে আপুনি সুনীল গগৈ জীয়াই আছে এই কথাটো আপোনাক জনাইছোঁ এতিয়া সুনীল গগৈ ক'ত আছে কি কথা তাৰ কোনো ধৰণৰ ৱাদি পোৱা নাই আৰু ইয়াৰ পাছতে সন্ধিয়াৰ ভাগত সুনীল গগৈ পুত্ৰ সৌৰভ গগৈ আৰু তেওঁ ভতিজা জয়ন্ত গগৈক পুনৰ ঢকুৱাখানা থানালৈ মাতি অনা হ'ল আৰু তাতে সংযুক্তা পৰাশৰে তেওঁলোকক কিছু কথা সোধপোছ কৰিবলৈ দিলে সোধপোছ কৰিলে আৰু তাৰপাছত সম্প্ৰতি তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু পুত্ৰক লৈ এটা প্ৰশ্ন উত্থাপন কৰিছিল যে ল'ৰাটোৰ পঢ়া শুনাৰ কথা আছে তেওঁ কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়ি আছে তেওঁ ফলাফল খুব ভাল হৈছে তেতিয়া সংযুক্ত পৰাশৰে ক'লে যে তেওঁক পঢ়াৰ স্থানলৈ যাবলৈ দিয়ক তেওঁ শিক্ষানুষ্ঠানলৈ যাবলৈ দিয়ক তেওঁ পঢ়াত কোনো ধৰণৰ ব্যাঘাত জন্মিব নালাগে সেই কথাটো ইতিমধ্যে পুষ্পা গগৈক অৱগত কৰি থৈ যোৱা পৰিলক্ষিত হৈছে আমাৰ হাতলৈ যিখিনি তথ্য আহিছে কাইলৈ দিনটোত CIDৰ ফালৰ পৰা একে বিশেষ জেৰা বা বিশেষ এটা সাক্ষ্য গ্ৰহণ কৰা হ'ব বুলি আমাৰ তথ্য আহিছে আৰু বিশেষ তদন্তক এই গোটটো কাইলৈ ঢকুৱাখানালৈ আহিব পাৰে বিশেষভাৱে তদন্ত কৰিব কাৰণ তাত বহুখিনি কথা জড়িত হৈ আছে ইতিমধ্যে আমি আগৰ বাতৰিতে উল্লেখ কৰিছোঁ যে ফৰেন্সিকৰ পৰা কেইবাটাও ৰিপৰ্ট আহিবলৈ বাকী আছে কাৰণ জাহাংগীৰৰ মৃতদেহ সুনীল গগৈ আৰক্ষীৰ মতে সুনীল গগৈ হত্যা কৰি জ্বলাই দিছিল তাত কেনেধৰণৰ কেমিকেলছ আছিল আৰু সুনীল গগৈ ঘৰৰ পুখুৰী এটা আহিছোঁতে আৰক্ষীয়ে এটা গেলন পাইছিল তেলৰ গেলন গতিকে সেই গেলনটোৰ তাৰ ফিংগাৰ প্ৰিণ্টকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম তেওঁলোকে কাৰিকৰীগতভাৱে তেওঁলোকে কিছুমান তাৰ পৰা তথ্য আহৰণ কৰা পৰিলক্ষিত হৈছে তাৰ ৰিপৰ্টবিলাক আহিবলৈ বাকী আছে গতিকে হয়তো সেই তেনেকুৱা ধৰণৰ কোনোবা দল হয়তো কাইলৈ দিনটোত ঢকুৱাখানালৈ আহিবও পাৰে কাৰণ বিভিন্ন ধৰণৰ পৰীক্ষা পাতিৰ কথা তাত আছে কিন্তু কথাটো হ'ল যে এই ঘটনাটোক লৈ অসম আৰক্ষী আজি তাৰিখলৈকে চূড়ান্তভাৱে ব্যৰ্থ হৈ আছে এজন লোকে অতি নিখুঁতভাৱে পৰিকল্পিতভাৱে আন এজন লোকক হত্যা কৰিছে তাৰপাছত মৃতদেহটো 80% জ্বলাই তাৰ পৰা মুণ্ডটো কাটি লৈ গুচি গৈছে গতিকে এই ঘটনাটো অসমত নজিৰবিহীন এটা ঘটনা আৰু আজি এমাহ 10 দিনত ভৰি দিলে আৰু CIDয়ে এই গোচৰটো তেওঁলোকৰ হাতলৈ লোৱাৰ CIDয়ে নিজৰ হাতত লোৱাৰ আজি 12টা দিন হ'ল গতিকে এই 12 দিনত তেওঁলোকে এই 12 দিনত 27 তাৰিখৰ পৰা আজি 9 তাৰিখলৈকে 12টা দিন হৈছে এই 12 দিনত তেওঁলোকেও কিন্তু সেই চিহ্নমুণ্ডৰ কোনো ধৰণৰ ৱাদি দিব পৰা নাই ৰাইজৰ মনত সন্দেহ আছে গতিকে ৰাইজে লক্ষ্য কৰিছে গতিকে CIDয়ে কিমান দূৰ এই ঘটনাটো তদন্ত ক্ষেত্ৰত তেওঁলোক কিমান সফল বা সুনীল গগৈক আজি যেনেধৰণে জীয়াই আছে বুলি পত্নীক আশ্বস্ত কৰিছে সুনীল গগৈক সোঁহৈৰে এই পৰিয়ালটোৰ ওচৰত বা সমগ্ৰ অসমবাসী ৰাইজৰ সন্মুখত কেনেধৰণে তেওঁলোকে থিয় কৰাব পাৰে সেই কথাটোক লৈ বিশেষ দৃষ্টি নিবদ্ধ হৈ আছে সুনীল ভূঞা